পাহিয়ে খিৰিকীখনৰ কাষতে ৰৈ প্ৰকৃতিৰ বুকুত উদয় হ'বলৈ ধৰা সূৰ্যটোলৈ একেথৰে চাই থাকিল। সেন্দুৰৰ দৰে সেই সূৰ্যটো প্ৰকৃতিৰ বুকুত লাহে লাহে উদয় হৈছে। উজ্জ্বল দিনৰ আগমনে আন্ধাৰ ৰাতিৰ গধূলিটো বিদায় দিছে। গমন আৰু আগমন যেন পাহিৰ জীৱনত চলি থকা আন্ধাৰ আৰু পোহৰ। আজিৰ পৰা প্ৰায় 5 বছৰৰ আগৰ কথা। তেতিয়া তাইৰ জীৱনটো আছিল দিনৰ উজ্জ্বল পোহৰৰ দৰে। যেনেদৰে আন্ধাৰত চকুৰে দেখা পোৱা নাযায়, ঠিক তেনেদৰে পাহিৰ জীৱনটো এতিয়া আন্ধাৰৰ দৰে। তাইৰ ভৱিষ্যতৰ কথা কোনেও নাজানে। সেই উজ্জ্বল পোহৰবোৰ আঁতৰি গ'ল কোনোবা দিশেদি। পাহিৰ দেউতাক এটা বিখ্যাত কোম্পানীৰ মালিক আৰু মাক তাই পঢ়া বিদ্যালয়খনৰ এগৰাকী শিক্ষয়িত্ৰী। পাহি তেওঁলোকৰ একমাত্ৰ সন্তান। পাহি এজনী ৰাংঢালী ছোৱালী। অভাৱনো কি বস্তু তাই আজিলৈকে উপলব্ধি কৰা নাছিল। অভাৱ মানেনো কি তাই বুজি নাপায়, কিন্তু আজি অভাৱ মানে কি বুজে আৰু অনুভৱ কৰে। কাৰণ তাই আজি নিজেই অভাৱী। আজি তাই নিজে নিজৰ ভৰিৰ ওপৰত থিয় দিব নোৱাৰে। তাইৰ সহপাঠী কবিতা, পূজা, পৰী, আস্থা আৰু জুম্পীহঁতৰ দৰে বিদ্যালয়লৈ যাব নোৱাৰে। হুইল চেয়াৰখন তাইৰ বৰ্তমান আৰু ভৱিষ্যত। পাহি আছিল তাই পঢ়া ইংৰাজী গাৰ্লছ হাইস্কুলখনৰ ভিতৰত জাকত জিলিকা ছাত্ৰী। পঢ়া শুনাতো তাই সদায় ফাৰ্ষ্ট। 10ম শ্ৰেণীত তাই আছিল সকলোতকৈ আগবঢ়া ছাত্ৰী। অঞ্চলটোত অনুষ্ঠিত কৰা যিকোনো প্ৰতিযোগিতাত তাই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। নৃত্য, গান গোৱা, দৌৰ, গল্প লিখা ইত্যাদি আছিল হবি। সকলো কামতে উৎসাহী। পাহিয়ে হঠাতে হেৰুৱালে সকলো প্ৰেৰণা, হেঁপাহ আৰু আকাংক্ষা। হেৰুৱালে ফুল যেন কুমলীয়া ভৰি দুইখন। চিৰদিনৰ বাবে হৈ ৰ'ল পৰনিৰ্ভৰশীল। ঠিক 5 বছৰৰ আগতে সেই কমবয়সীয়া ছোৱালীজনীয়ে মানসিক আৰু শাৰীৰিকভাৱে নিজৰ পূৰ্ণতা হেৰুৱাইছিল। এক পথ দুৰ্ঘটনাত তাইৰ এই অৱস্থা হৈছিল। পাহিয়ে নিজৰ গাড়ীৰে মাকৰ লগত স্কুললৈ অহা যোৱা কৰিছিল। ভগৱানৰ কি লীলা! সেইদিনা কিন্তু তাইৰ মন গ'ল লগৰবোৰৰ সৈতে খোজকাঢ়ি যাবলৈ। সেয়েহে নয়নমণি, ডিম্পী, অংগনা আৰু শিল্পীহঁতৰ লগত তাই খোজকাঢ়ি গৈ আছিল। কথা পাতি হাঁহি ধেমালিৰে গৈ থাকোঁতে পাহিয়ে দেখিবলৈ পালে যে এখন তীব্ৰবেগী উইংগাৰ আহি আছে আৰু সেই সময়তে এগৰাকী অন্ধ নাবালিকাই খেপে খেপে ৰাস্তাটো পাৰ হ'ব বিচাৰিছে। গাড়ীখন আৰু তাইৰ মাজত মাথো অলপমানহে ব্যৱধান আছিল। এই ব্যৱধানৰ অন্তত শুনা যাব এক প্ৰাণকাতৰ আৰ্তনাদ। পাহিয়ে চিন্তা নকৰিলে। লগে লগে দৌৰি গৈ ছোৱালীজনীক ৰাস্তাৰ কাষলৈ ঠেলা মাৰি দিলে আৰু নিজে আঁতৰিব খোজোতেই তাইক উইংগাৰখনে খুন্দা মাৰিলে আৰু এটা বিকট শব্দ শুনা গ'ল। এম্বুলেন্স আহি তাইক হস্পিতাললৈ লৈ যোৱা হ'ল। মাক আৰু দেউতাকক খবৰ দিয়াত হস্পিতাললৈ ঢাপলি মেলিলে। তাই 2-3 দিন ধৰি হস্পিতালত পৰি থাকিল। হস্পিতালতে তাই উঠি বহিবলৈ চেষ্টা কৰে, কিন্তু সেই চেষ্টা অথলে যায়। কাৰণ তাইৰ ভৰি দুখন আঁঠুৰ পৰা নাই আৰু তাইৰ হাত, মূৰ আদিত বেণ্ডেজ। সেই অৱস্থা দেখি তাই উত্তেজিত হৈ গ'ল। মাক আৰু দেউতাকে তাইক দেখি কান্দিব ধৰিলে। কেইদিনমানৰ পিছত তাইক হস্পিতালৰ পৰা ঘৰলৈ লৈ আনিলে। ওচৰ চুবুৰীয়া আৰু বন্ধু বান্ধৱীসকলে তাইৰ খবৰ ল'বলৈ আহিলে। তাইৰ তেনে অৱস্থা দেখি সকলোৱে দুখ কৰিলে আৰু সান্তনা দিলে। কিছুমানে ফুচফুচাই কথা পাতিলে। বেচেৰী পাহিলৈ বৰ বেয়া লাগে। ইমান সৰুতে এনে অৱস্থা হ'ল, ভৱিষ্যতে বা কি হ'ব দুখ লাগে। তাইৰ ভৱিষ্যতৰ বাবে চিন্তা কৰিব নালাগে। ঘৰখনত তাইৰ বাবেইতো ইমান মাটি সম্পত্তি, টকা পইচা। তাই গোটেই জীৱনটো আৰামেৰে চলিব পাৰিব। লাহে লাহে তাইৰ খবৰ লোৱা হিতাকাংক্ষী পাতলিল আৰু তাই নিজৰ জীৱনৰ লগত অভ্যস্ত হৈ পৰিল। আজি পাহি পঢ়া ইংৰাজী গাৰ্লছ হাইস্কুলত এখন সভা পাতিছে। তালৈ পাহি আৰু মাক দেউতাককো নিমন্ত্ৰণ কৰিছে। সেই সভাত মন্ত্ৰীবৰ্গৰ লগতে বহুতো শুভাকাংক্ষী ৰাইজ থাকিব। সেই সভাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল প্ৰাপ্ত তথা বিভিন্ন পুৰস্কাৰ প্ৰদান কৰা হ'ব। আজি পাহিৰ মন বেয়া, কাৰণ তাইৰ যদি দুৰ্ঘটনা নহ'লহেঁতেন তেন্তে সেই পুৰস্কাৰ পাবলৈ সক্ষম হ'লহেঁতেন। সকলো পুৰস্কাৰ বিতৰণ কৰাৰ পিছত পাহিৰ নাম মাইকত এলাউন্স কৰা হ'ল। পাহি হতভম্ব হৈ পৰিল। পাহি মঞ্চলৈ উঠি গ'ল আৰু তাইক সাহসিকতাৰ বাবে মন্ত্ৰী ডাঙৰীয়াই নগদ 5,000 টকা আৰু এখন মানপত্ৰ প্ৰদান কৰিলে। তাই আনন্দত মতলীয়া হৈ পৰিলে। মাক আৰু দেউতাকৰ আনন্দৰ চকুলো বৈ আহিল। সকলো শুভাকাংক্ষীৰ হাত চাপৰিৰে সভাতলি ভৰি পৰিল। ধন্যবাদ বন্ধুসকল। কাহিনীটো যদি শুনি ভাল পায় তেন্তে লাইক কৰি দিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি